আপোনালোকক নমস্কাৰ জনাই মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বনালোঁ কেটলি। চাওকচোন কিমান কোমল আৰু ইমানেই জালি। চাওক এটা মই ভাঙি দেখুৱাইছোঁ আপোনালোকক। ইমানেই কোমল ইমানেই জালি মানে এইটোকে আজি আপোনালোকৰ ওচৰত মই শ্বেয়াৰ কৰিলোঁ কেনেকৈনো বনালোঁ। এইটো বনাবলৈ মই বাতি এটাত পিঠাগুড়ি 3 কাপমান লৈছোঁ। পিঠাগুড়িটো মই ঘৰতে নিজে খুন্দি লোৱা, বজাৰৰ পৰা অনা নাই আৰু ভাত খোৱা চাউলৰে খুন্দিছিলোঁ। এইটোকে বনাইছোঁ আজি খুন্দি মেলি। এনেকৈ 3 কাপমান মই লৈ লৈছোঁ আৰু ধুনীয়াকৈ চামুচ এখনেদি অলপ গাখীৰ দি পিনি মিলাই লৈছোঁ আৰু লগতে দিছোঁ চেনি আধা কাপ। 3 কাপ পিঠাগুড়িত মই আধা কাপেই চেনি দিছোঁ, কাৰণ চেনিটো কমকৈ দিছোঁ। আপোনালোকে আপোনালোকৰ মিটাৰ অনুসৰি দি দিব। মই অলপ কমকৈ দিছোঁ আৰু চেনিটো এনেকৈ দি মই গৰু গাখীৰেদি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। গৰু গাখীৰেদি মই বনাইছোঁ, পানীয়েদি বনাব পাৰে। গাখীৰেদি বনালে অলপ টেষ্টিটো বেলেগ আৰু এয়ে মই ধুনীয়াকৈ গাখীৰ অলপ অলপকৈ দি ধুনীয়াকৈ লৰাই লৈছোঁ, যাতে যে পিঠাগুড়িবিলাক গোটা হৈ নাথাকে। আৰু মই লগতে দিছোঁ পাউডাৰ গাখীৰ 1 পেটিমান দি দিছোঁ। আপোনালোকে 2 পেটিও দিব পাৰে। মই 1 পেটি দি দিছোঁ, 1 পেটি আছিলে সেইকাৰণে 1 পেটিটো দি দিছোঁ। এনেকৈ গাখীৰটো ধুনীয়াকৈ এনেকৈ মিক্স কৰিব। মিক্সাৰটো বেছি ডাঠো হ'ব নালাগে আৰু পাতলো হ'ব নালাগে, মাজত থাকিব লাগে। এনেকৈ ধুনীয়াকৈ লৰাই ল'ব আৰু লৰাই লৈ মই এতিয়া লৰাই পিনি ধুনীয়াকৈ লৰালোঁ আৰু চাওক ইমান ডাঠো নহয় পাতলো নহয়, মধ্যমত থাকিলে এনেকৈ মই 10 মিনিটৰ কাৰণে ঢাকি থৈছোঁ। আৰু এতিয়া মই ষ্টেণ্ডৰ কাঠিবিলাক অলপ ৰিফাইনেদি মুচি লৈছোঁ, তেতিয়া পিঠাটো লাগি নধৰে। ৰিফাইন নহ'লেও ঘিউৱেদিও মুচিব পাৰিব আৰু মই ৰিফাইনেদি মুচি লৈছোঁ। আৰু এতিয়া অলপমান মই ইনো 1 চামুচ দি দিছোঁ। ইনো নিদিলেও আপোনাৰ বেকিং পাউডাৰ বা বেকিং চ'ডাও দিব পাৰে, আৰু বেকিং পাউডাৰটো দিলে অলপ আধা চামুচমান দি দিব। আৰু এনেকৈ ধুনীয়াকৈ ইনোটো মিক্স কৰি লৈছোঁ। মিক্স কৰি এতিয়া মই বাতিবিলাকত দি দিম পিঠা। একদম বাতি ভৰ্তিকৈ নিদিওঁ, কাৰণ অলপ কমকৈ দিম, কাৰণ পিঠাটো ফুলি আহিবতো, সেইকাৰণে অলপ কমকৈ দিব লাগে। দিছোঁ অলপ কমকৈ দিছোঁ। গোটেইখিনি এনেকৈ মই দি লওঁ পিঠা মিক্সাৰটো এনেকৈ ধুনীয়াকৈ এনেকৈ দি লওঁ, দি দিছোঁ আৰু ধুনীয়াকৈ গোটেইখিনি এনেকৈ দি দিম। 2টা ষ্টেণ্ড আছে, 2টা ষ্টেণ্ডতে মই এনেকৈ ধুনীয়াকৈ ভৰাই দিম আৰু মই 2ঠায়ে ভৰালোঁ। এতিয়া গেছত মই ষ্টেণ্ডটো বহাই থৈছোঁ, পানী 2 গিলাচ দি এতিয়া উতলি আছে, তাতে মই দি দিছোঁ ষ্টেণ্ড 2টা। এনেকৈ ধুনীয়াকৈ দি ধুনীয়াকৈ ঢাকনটো ঢাকি থ'ব, যাতে ভাপটো ওলাই নাযায়। এনেকৈ ঢাকি থ'ব। 10 মিনিটৰ পিছত মই আপোনালোকক দেখাইছোঁ, সিজি গ'ল। মই গেছো নমাই দিলোঁ। এয়া ধুনীয়াকৈ সিজিলে, কিমান ফুলিছে চাওক, বহুত ফুলিছে। আৰু মই এতিয়া চামুচ এখনেদি আপোনালোকক উলিয়াই দেখুৱাইছোঁ কিমান ফুলিছে। এয়া বহুত কোমল হৈছে। মই চামুচ এখনেদি ধুনীয়াকৈ ওলাই মেলি আপোনালোকক দেখুৱাই দিছোঁ। এয়া চাওক ইমান ফুলিছে, ইমান কোমল হৈছে, একদম কোমল আৰু জালি। এনেকৈ মই গোটেইখিনি ওলাই লৈছোঁ। এয়া মই উলিয়াই মেলি আপোনালোকক ধুনীয়াকৈ ওচৰৰ পৰা দেখুৱাই দিছোঁ। কিমান ধুনীয়া লাগিছে নহয় জানো, কিমান ফুলিছে। আৰু মই এটা ভাঙি দেখুৱাইছোঁ আপোনালোকক। এয়া একেবাৰে ভিতৰখন চাওকচোন, ইমানেই ধুনীয়া, একদম জালি কোমল। সেইটোকে আজি আপোনালোকৰ ওচৰত মই শ্বেয়াৰ কৰিলোঁ।